হেল্ল' বন্ধুসকল, মই তাৰিফুল আৰু মই এজন মোবাইল টেকনিচিয়ান। তো আজি গৈ আছোঁ মই দোকানত, 10টা বাজি গ'ল আৰু দাদাজনে ৰখি আছে আইফোন 13 প্ৰ' লৈ ডেড কণ্ডিশ্যন। আৰু ফাইনেলি মই শ্বপ আহি পালোঁ আৰু এইটো হৈছে আপোনাৰ আইফোন 13 প্ৰ' আৰু চাব পাৰি আছে পাৱাৰ বাটন প্ৰেছ কৰিছোঁ কিন্তু অন হোৱা নাই। দাদাজনে কোৱা মতে এইটো দাদাজনে ছেকেণ্ড হেণ্ড ফোন লৈছিলে। পোনপটীয়াকৈ মই ফোনটো খুলি ল'লোঁ। খুলি লোৱাৰ পিছত আপোনাৰ প্ৰপাৰ ৱেতে খুলি ল'লোঁ। খুলি লোৱাৰ পিছত মই দেখা পালোঁ যে আপোনাৰ যোনটো বেটাৰী চেল আছে, বেটাৰী চেল চেঞ্জ আছে আৰু চাব পাৰিছে এইটো একদম আচলতে ছেকেণ্ড হেণ্ড ফোন ল'লে কিবা না কিবা ৰিপেয়াৰিং থাকিবই, এইটো কম্পালচাৰী থাকিব। আৰু মই খুলি কেনে দেখা পালোঁ যোনটো আপোনাৰ বেটাৰী BMS থাকে, BMSত অলৰেডি আপোনাৰ বেটাৰী বুষ্টাৰ টেগন লগোৱা আছে। এইটো আপোনাৰ এইটো হৈছে আপোনাৰ বেটাৰী বুষ্টাৰ টেগন আৰু এইটো আপোনাৰ লগাই দিলে কি হয়, বেটাৰী পাৰ্চেণ্টেজ 100% হৈ যায় আৰু এইটোৱে আপোনাৰ বেটাৰী 100% কৰে। ঠিক আছে, তাৰপিছত মই যোনটো BMS চালোঁ, BMS ষ্ট্ৰিপটো কাটা আছিলে। তো BMS কাটা থাকিলে আপোনাৰ বেটাৰী ৰিপ্লেচমেণ্ট কৰিব লাগে, কাৰণ বেলেগ যদি মই BMS লগাওঁ তেনেহ'লে ছেটিংছত আননউন পাৰ্ট বুলি আহিব। তো মই নতুন এটা বেটাৰী ইনষ্টল কৰিম, এতিয়া চাব পাৰি আছে। তো বেটাৰী ইনষ্টল হৈ গ'ল এণ্ড ফোনো অন হৈ গ'ল, চাব পাৰি আছে। এতিয়া এইটো আপোনাৰ কনফিগাৰেশ্যন কৰিব লাগিব। তো এইটো কনফিগাৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। আৰু ফাইনেলি এপল লগো আহি গৈছে আৰু এতিয়া আপোনাৰ কনফিগাৰেশ্যন কৰিম। তো এইটো আপোনাৰ কনফিগাৰিং হৈ আছে, চাব পাৰি আছে। আৰু ফাইনেলি ডান হৈ গ'ল আৰু চাব পাৰিছে দিছ ইজ এ জেনুইন এপল পাৰ্ট। আৰু চাব পাৰিছে এইটো বেটাৰী হেল্থ দেখাইছোঁ 100% হৈ গৈছে। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত, তেতিয়াহ'লে জয় অসম।